মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 1 এৰ অংকসমূহ কৰি আছিলোঁ। আমি অনুশীলনী 1 এৰ 1 নম্বৰ অংকটো কৰি গ'লো। ভাৰতীয় পদ্ধতিত আমি শিকিলোঁ। আজি আমি 2 নম্বৰ অংকটো চাওঁ আহা। 2 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাকেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থান মান তালিকাত প্ৰকাশ কৰা। আমি ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি এই 2 পদ্ধতিৰে আমাৰ সংখ্যাসমূহ গণনা কৰা হয়। ভাৰতীয় পদ্ধতি আমাৰ ভাৰতৰ বাবে আৰু আন্তৰ্জাতিক পদ্ধতি হৈছে গোটেই বিশ্বৰ বাবে। আজি আমি আন্তৰ্জাতিক পদ্ধতি বিষয়ে আলোচনা কৰোঁ আহা। মই এই অংকটো কৰিবলৈ যাওঁতে এখন চাৰ্ট বনাই লৈছো। এই চাৰ্টখন অলপ উঠাই ল'ব লাগিব। চাৰ্টখন মই এই ধৰণে বনাই লৈছো। চাৰ্টখন ক্ৰমিক ৰং দি লৈছো। প্ৰথমতে একক, হাজাৰ, মিলিয়ন, বিলিয়ন এই 4টা পৰ্যায়ত ভাগ কৰি লোৱা হৈছে, অৰ্থাৎ 4টা পৰ্যায় আছে। আমি ভাৰতীয় পদ্ধতিত 4টা পৰ্যায় পাইছিলোঁ: একক, হাজাৰ, লাখ আৰু কোটি। কিন্তু আন্তৰ্জাতিক পদ্ধতিত হাজাৰ লগে একেই ভাৰতীয় পদ্ধতি, কিন্তু মিলিয়ন আৰু বিলিয়ন এই 2টা পৰ্যায় সোমাইছে। ট্ৰিলিয়নো আছে, ট্ৰিলিয়নটো ইয়াত আমাৰ উল্লেখ কৰা হোৱা নাই, গতিকে মিলিয়ন আৰু বিলিয়ন এই 4টা পৰ্যায় দেখুওৱা হৈছে, অৰ্থাৎ পৰ্যায় 4টা আছে। আন্তৰ্জাতিক পদ্ধতিটো পৰ্যায় 4টাই: একক, হাজাৰ, মিলিয়ন আৰু বিলিয়ন। এতিয়া আমি আন্তৰ্জাতিক পদ্ধতিত আমি কৰিবলৈ যাওঁতে এটা কথা মনত ৰাখিব লাগিব যে প্ৰথমতে চোৱা যে এককত সদায় একক ঘৰত সদায় কি থাকিব? মই এইটো 1 এটা ধৰি লৈছো। দশকত কি হ'ব? একক, দশক, 0 এটা লগাই দিলো। শতকত, এতিয়া শতকত কি হ'ব? 0, 0, 1 শতক। হাজাৰত একক, দশক, শতক, হাজাৰ। আকৌ একক, দশক, শতক, হাজাৰ, অযুত, তাৰমানে 10,000। এই 10,000টো হ'ল হাজাৰ, 10,000। একক, শতক, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, তাৰমানে 100,000। লাখত উল্লেখ কৰিব নোৱাৰি, 100,000। তাৰপিছত 100,000 লগে চোৱা, হাজাৰত 3টা ঘৰ আছে, কিন্তু ভাৰতীয় পদ্ধতিত 2টা পাইছিলোঁ, 10,000 আৰু হাজাৰ হ'ল। এতিয়া চাবা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, তাৰমানে একক, দশক, শতক, হাজাৰ, অযুত, লাখ। লাখত কমা দি দিলে কি যাব? 10 লাখ। 10 লাখ মানে 1 মিলিয়ন। 1 মিলিয়নত কিমান থাকে? 10 লাখ থাকে হ'ল। 1 মিলিয়নত কিমান থাকিব? 10 লাখ থাকিব। 10 লাখ হ'ব। তেনেদৰে আমি হিচাপ কৰি গৈ থাকিলে কি হ'ব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি হ'ল। 10 মিলিয়ন, 10 মিলিয়নে 10 মিলিয়ন। কোটিত কি থাকিব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10 লাখ হ'ল। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 10 লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, অৰ্থাৎ 100 লাখে কি হ'ব? 100 লাখ হলে মানে 10 মিলিয়ন। 10 মিলিয়ন হ'ব, অৰ্থাৎ 10 মিলিয়ন। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, এইটো 10 মিলিয়ন হ'ব। ঠিক তেনেধৰণে আকৌ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, অৰ্থাৎ 10 কোটি। 10 কোটি হলে মানে 100 মিলিয়ন হ'ল। 10 কোটিত কি হ'ব?
100 মিলিয়ন হ'ব 10 কোটিত একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি মানে 100 মিলিয়ন হল একক দশক শতক হাজাৰ অযুত লাখ এই লাখৰ ঘৰলৈকে কি আছিলে মিলিয়ন আছিলে 10 লাখে 1 মিলিয়ন তো 1000 লাখে 100 মিলিয়ন হ'ব এতিয়া ঠিক বিলিয়নটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি হল 10 কোটি হৈ গ'লে কি হ'ব 1 বিলিয়ন হৈ যাব হ'ব 10 কোটিয়ে 1 বিলিয়ন আমি এই ধৰণৰ শিকি লৈছো এতিয়া চাবা আমি অংকটো কৰিবলৈ যাওঁতে চোৱা এনে চাৰ্টটো বনাই ল'বা পৰীক্ষাত এটাও আহিব পাৰে তেতিয়াহ'লে এটা চাৰ্ট বনালেও হ'ব গতিকে ভুল নালাগিব পাৰে কাৰণে মই একেটা চাৰ্টতে দেখুৱাই দিছোঁ যাতে বাৰে বাৰে আমি কি কৰি থাকিব নালাগে চাৰ্টখন বনাই থাকিব নালাগে তো একেটা চাৰ্টতে দেখাইছোঁ পৰীক্ষাত যিকোনো এটাহে দিব গতিকে তোমালোকে এই ধৰণৰ বুজিবলৈ চেষ্টা কৰিবা 2 নম্বৰ সমাধান বুলি লিখি ল'বা দেই সমাধান অংক সদায় সমাধান কৰোঁ আমি হল এতিয়া চাবা 2 নম্বৰৰ 1টোত কি আছে চোৱা এ আমি ইয়াত ক্ৰমিক নং এ লিখি দিম ই আছে পাঁচফালৰ পৰা হিচাপ কৰি যাবা দেই এককৰ ঘৰত কি আছে 9 8 9 9ত এককৰ ঘৰত কি আছে 9 9 8 9 হল তাৰপিছত হাজাৰৰ ঘৰত 658 হল তাৰপিছত 3 আছে মিলিয়নত চোৱা হল 3 মিলিয়ন 3 মিলিয়ন 856,989 হল এ নম্বৰটো বি নম্বৰটো পাঁচফালৰ পৰা হিচাপ কৰি যাবা হা কমা ক'ত আছে এনে এককৰ ঘৰত 8 তাৰপিছত 337 তাৰপিছত 56 মিলিয়ন ঘৰত কি আছে 65 হৈছে চি নম্বৰটো চি একেটাতে মই কৈ দিছোঁ তোমালোকে বেলেগ বেলেগো কৰিব পাৰা এনেকৈ ঘৰ বনাই একেটাতে কৈ দিছোঁ দেই তোমালোকে বেলেগ বেলেগো কৰিব পাৰা কিন্তু পৰীক্ষাত এটাহে দিব এটাৰ কাৰণে এনেকৈ চাৰ্ট বনাই ল'ব লাগিব এতিয়া চোৱা এতিয়া আছে এককৰ ঘৰত 5 to 1 125 5 to 1 তাৰপিছত হাজাৰৰ ঘৰত 839 তাৰপিছত মিলিয়নৰ ঘৰত চোৱা কি আছে 435 হল 534 মিলিয়ন 938,125 হৈছে ডি নম্বৰটো চাওঁ ডি নম্বৰটো
ডি নম্বৰটো চোৱা 536 তাৰমানে 635 6 3 পাঁচফালৰ পৰা লিখিবা তাৰপিছত কি আছে 453 354 এনেকৈ ভৰাই গৈ থাকিবা নিজে সোমাই গৈ থাকিব হা তাৰপিছত 123 321 হ'ল তাৰপিছত চোৱা শেষৰটো চোৱা এতিয়া ই নম্বৰটো ইটো কি আছে 198 আছে লাষ্টত 198 মানে 891 হ'ল এককৰ ঘৰত ভৰাইছো হা তাৰপিছত হাজাৰৰ ঘৰত কি আছে 545 তাৰপিছত চোৱা তাৰপিছত মিলিয়নৰ ঘৰত আছে 256 652 তাৰপিছত ইয়াত কি আছে 1 আছে বিলিয়নৰ ঘৰত হ'ল 1 বিলিয়ন 256 মিলিয়ন 545,198 আমি এই ধৰণে কৰিম মই এই ধৰণে তোমালোকক চাৰ্টটোত দেখুৱাবলৈ চেষ্টা কৰিলো এই ধৰণে বনালো তোমালোকে চাবা ভালকে এই ধৰণে বনাবলৈ চেষ্টা কৰিবা পঢ়িবলৈ চেষ্টা কৰিবা মই কেনে ধৰণে শিকাইছো তাক অলপ লক্ষ্য কৰিবা যদি মোৰ এই শিকোৱাৰ পদ্ধতিত যদি তোমালোকে সন্তুষ্ট আছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা মই এই ধৰণে কাগজ কলম লৈ তোমালোকক শিকাবলৈ চেষ্টা কৰি আছো যাতে ভৱিষ্যতে তোমালোকক মই হোৱাইট বোৰ্ডত আকৌ বুজাবলৈ চেষ্টা কৰিম যদি পাৰো এতিয়া সুবিধাকণ নাই পোৱা যদি পাওঁ তেতিয়াহ'লে মই তোমালোকক হোৱাইট বোৰ্ডত ভালদৰে বুজাবলৈ চেষ্টা কৰিম এতিয়া যি পাৰিছো তোমালোকক এই ধৰণে বুজাবলৈ প্ৰয়াস কৰি আছো যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ এই ধৰণৰ ভিডিঅ' পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখো বাই